হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই গা পা ধুই আহিলোঁ আৰু আজি মই এফালে যাবলগীয়া আছে মানে লাখপতি ফৰ্ম আপোনালোকে পূৰাইছে নে জনাবচোন দেই। আজি আমাৰ এইটো জমা ল'ব, ফৰ্মকেইখন যিহেতু জমা ল'ব, আজি তাৰ পৰিৱেশটো দেখুৱাম। কিমান মানুহ হ'ব ঠিক নাই। গা পা ধুই আজৰি হ'লোঁ আৰু মই আজি এতিয়া বাৰীত আছোঁহি। মই সৰু সুৰাকৈ এটা ব্যৱসায়ো কৰিছোঁ, আপোনালোকক দেখুৱাবলৈ কৈছোঁ। পিছফালে দেখিছেনে গাহৰি? আপোনালোকে পোহে নে নাজানো, কিন্তু মই নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিছোঁ। গাহৰি দুজনী পুহিছোঁ নতুনকৈ। আৰু মই এতিয়া ওলাইছোঁ লাখপতি ফৰ্ম জমা দিবলৈ। এতিয়া যাম আৰু আজি আপোনালোকক পৰিৱেশটো দেখুৱাম। আৰু আজি তাৰ পৰা আহিহে অলপ পঢ়া হ'ব আৰু কিনো পঢ়োঁ আজি আপোনালোকক দেখুৱাম। এতিয়া লাখপতি ফৰ্মত গোটেই মহিলাসকল যেতিয়া গোট খাইছিলোঁ তেতিয়া ভিডিঅ'টো কৰিছিলোঁ। কিমান মানুহ হৈছে চাওকচোন আপোনালোকে। বাৰু জমা দিলেনে? মই জমা দি মেলি আহিলোঁ দেই। এয়া এনেই বহি বহি আমনি লাগিছিলে কাৰণে ভিডিঅ' এটাকে বনাই থলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই কিনি গোটেইখিনি মানুহ আমি ৰৈ আছোঁ আৰু ফৰ্ম জমা দিবলৈ। এতিয়া তাৰ পৰা আহি মেলি মই বছৰেকীয়া পৰীক্ষা বহীকেইখনমান চাবলগীয়া আছিল। সেই বহীকেইখন চাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু বছৰেকীয়া পৰীক্ষা হৈ গ'ল সেইকাৰণে বহীখিনি চোৱা হোৱাই নাই। বহীখিনি চাবলৈ আৰম্ভ কৰিছোঁ আৰু নাচালেওতো নহ'ব ন। আৰু এইখিনি চাই মেলিহে নিজৰ পঢ়াত বহিম। ৰ'ব, মই বহীখিনি চাই আজৰি হৈ লওঁ। আজি এটা ছাবজেক্টৰ বহি চাই শেষ কৰিলোঁ। এয়া বহি চাই হৈ গ'ল মোৰ। এতিয়া বছৰেকীয়া পৰীক্ষাৰ কেইখনমান বহি চালোঁ। ক্লাছ 2ৰ মৌখিকৰ বহীখিনি চাই কমপ্লিট কৰিলোঁ। এতিয়া মই দশম শ্ৰেণীৰ পাঠ্যপুথিৰ প্ৰথম লেচনটো বাৰু দিলোঁ। নেক্সট লেচনটো দিবলৈ আছিলে। আজি মই দ্বিতীয় লেচনটোৰ পৰা যিখিনি মই ইম্পৰ্টেণ্ট বাচিছিলোঁ প্ৰশ্ন উত্তৰ, সেইখিনি মই আজি আপোনালোকক দি দিম। মই এতিয়া লিখি লওঁ প্ৰশ্নখিনি, গোটেইখিনি বাছি আপোনালোকক সকলোখিনি দি দিম। আপোনালোকৰ ঘৰত চাগে সকলোৰে কাম থাকে নহয় জানো? মোৰো একেই। মোৰ ল'ৰা, ঘৰৰ কাম, ৰাতিপুৱা শুই উঠিতো বহুত কাম থাকে। তাৰ উপৰিও সেইখিনি কাম কৰাৰ উপৰিও স্কুল যোৱা, তাৰ উপৰিও মোৰ ইমান পঢ়িবলৈ টাইম নাথাকে। কিন্তু যিকণ টাইম পাওঁ নহয় সেইকণ টাইম বেলেগত নিদি পঢ়িবলৈ চেষ্টা কৰিছোঁ। এতিয়া বাৰু স্কুল বন্ধ হ'ব। স্কুল বন্ধ হোৱাৰ লগে লগে মই অলপ টাইম পাম পঢ়িবলৈ, তেতিয়া অলপ পঢ়িবলৈ ট্ৰাই কৰিম। এতিয়া যিমানখিনি পাৰোঁ, যিকণ পাৰোঁ সেইকণ টাইমে মনোযোগ দি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকেও পাৰিব, কাৰণ এইটো যুগত চাকৰি এটা পোৱাটো ইমান সম্ভৱ নহয়। সেইকাৰণে কষ্ট কৰিবই লাগিব। এতিয়া মই আজি লিখা নোটখিনি আপোনালোকক দিবলৈ ওলাইছোঁ। মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ৰুছ বিপ্লৱ কোন চনত হৈছিল? 1917 চনত। মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল? 1893 চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। মহাত্মা গান্ধীয়ে কিমান চনত বেৰিষ্টাৰ উপাধি লৈছিল? 1891 চনত। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে ক'ত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল? দক্ষিণ আফ্ৰিকাত। ৰাওলাট আইন কোন চনত প্ৰণয়ন কৰিছিল? 1919 চনত। কি আইনৰ প্ৰতিবাদত গান্ধীজীয়ে সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল? ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে 1919 চনত সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে আন্দোলন আৰম্ভ হৈছিল। জালিৱান বালাবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল? 1919 চনৰ 13 এপ্ৰিলত। এতিয়া এইখিনি প্ৰশ্নখিনি এনেকৈ আছে। ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি পৰিত্যাগ কৰিছিল? জালিৱান বালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। কাৰ নেতৃত্বত খিলাফত সমিতি বা কমিটি গঠন হৈছিল? মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত। অসহযোগ আন্দোলন কেতিয়াৰ পৰা হৈছিল? 1920ৰ পৰা 22লৈকে। চৌৰিচৌৰা কাণ্ড 1922 চনৰ 5 ফেব্ৰুৱাৰী। অসহযোগ আন্দোলনৰ কেতিয়া অন্ত পৰে? 1922 চনৰ 12 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলনৰ অন্ত পৰে। চাইমন কমিশ্যন কেতিয়া গঠন হৈছিল? 1928 চনত। 1928 চনত ছাৰ জন চাইমনৰ নেতৃত্বত 7জনীয়া আয়োগে ভাৰতত পদাৰ্পণ কৰে। কোন চনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়।
আজি যিখিনি মই নোট বনাইছিলোঁ সেইখিনি নোট দিলোঁ যদি আপোনালোকৰ উপযোগী হয় ভিডিঅ'টো তেন্তে আগলৈও যদি মোৰ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ বিচাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব